আজি দিনৰ 12 বজাত জলজলি শহীদ ভৱনত অসম গণ পৰিষদে পাণ্ডুৰী জিলা পৰিষদৰ বুথ সন্মিলন অনুষ্ঠিত হৈ যায়। ইমান গৰম টিঘাপাতা ৰোড, এই ৰোডতো যথেষ্ট ৰাইজ দেখা পোৱা গৈছে। আপোনালোকে জানে ইতিমধ্যে ইলেকশ্যন সমাগত, পঞ্চায়ত ইলেকশ্যন সমাগত, এই পঞ্চায়ত ইলেকশ্যনৰ এটা আগজাননী বুলি ধৰি ল'ব পাৰি। বহুত গৰমৰ মাজতো তেওঁলোকে হাতত বিচনি লৈ হলেও বহিছে যে তেওঁলোকে শুনিব কিহৰ বিষয়ৰ ওপৰত মিটিং কৰে আৰু কোন নেতাই কি ভাষণ দিয়ে তেওঁলোকে শুনাৰ কাৰণে এই গৰমটো বহিছে। সম্বোধন জনাই সুনীল ডেকা কেন্দ্ৰীয় কমিটিৰ সম্পাদক অথবা ৰঙিয়া সমষ্টিৰ অবজাৰভাৰ শ্ৰীযুত লীলাধৰ হালৈ, ৰঙিয়া সমষ্টিৰ সভাপতি অৰ্ণৱ ভৰালী, কেন্দ্ৰীয় মুখপাত্ৰ এজিপি প্ৰদীপ বৰা, উপসভাপতি ৰঙিয়া সমষ্টিৰ, তেওঁলোকক এখন ফুলম গামোচাৰে সম্বোধনা জনোৱা হয়। সমষ্টিৰ অসম গণ পৰিষদৰ সভাপতি লীলাধৰ হালৈ ডাঙৰীয়া কয়, আপোনালোকৰ অভাৱ অভিযোগবোৰ আমাক দাখিল কৰিব। আপোনালোকৰ অভাৱ অভিযোগবোৰ আমি জানিলেহে আপোনালোকৰ অভাৱ অভিযোগবোৰ আমি পূৰণ কৰাৰ চেষ্টা কৰিম। আমি কান্দিব জানিব লাগিব। আচলতে আমি কান্দিব কাৰ ওচৰত কান্দিম? যিজন মানুহৰ ওচৰত কান্দিলে অভিযোগটো উত্থাপন কৰিলে আমাৰ সমস্যাখিনি সমাধান হ'ব, সেই মানুহজন আমাৰ লগত এতিয়া আছে উপস্থিত হয়। এতিয়া আমি সন্মতি হৈ তেখেতে ক'ব যে আমি এলায়েন্সত আছো, দলৰ লগত আছো, চৰকাৰৰ লগত আছো, কিন্তু চৰকাৰে আমাক মানে চাবলৈ চাইছে নে নাই? অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় মুখপাত্ৰ অৰ্ণৱ ভৰালীয়ে মহিলাখিনিক কেন্দ্ৰ কৰি কয় যে মহিলাৰ ওপৰত আজিকালি ৰাজনীতিক ঘৰে হওক নিৰ্ভৰ হৈ থাকে, গতিকে মহিলাসকলক আমি গুৰুত্ব দিব লাগে আৰু মহিলাসকলক আমি আগুৱাই নিয়াৰ কাৰণে চেষ্টা কৰিব লাগে বুলি তেখেতে কয়। আটাইতকৈ উপস্থিতিৰ হাৰ মহিলাৰ হয়, এই মিটিংখন 100% সাফল্যমণ্ডিত বুলি ধৰি লোৱা হয়। এইকাৰণে হয় আমি ৰাজনৈতিকভাৱে কাম কৰিবলৈ হলে হয় আমাক পুৰুষসকল লাগিব, শ্ৰদ্ধাৰ পুৰুষসকল লাগিব, কিন্তু আমাৰ এই আই মাতৃসকলৰ অৱদান যথেষ্টখিনি। গতিকে এই আই মাতৃসকলৰ এই যি উপস্থিতি, এই উপস্থিতিয়ে মোক বাৰুকৈ আনন্দিত কৰি তুলিছে। আজি এই অঞ্চলত আমি অসম গণ পৰিষদৰ যে ভেটি সুদৃঢ়, গতিকে আমি তাক মানি ল'বলৈ বাধ্য হৈছো। অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় কমিটিৰ সম্পাদক অথবা ৰঙিয়া কমিটিৰ অবজাৰভাৰ শ্ৰীযুত সুনীল ডেকা ছাৰে কয় যে তেওঁ ৰাজনীতিক বিশ্লেষণ কৰি বা ৰাজনীতিক যে স্বৰ্গীয় থানেশ্বৰ বৰা ছাৰে যি অৱদান দি গ'ল, সেই অৱদানৰ ওপৰত তেওঁ বক্তব্য ৰাখে আৰু ৰাজনীতিৰ বিষয়ে কিছু মহিলা আই মাতৃসকলক তেওঁ কিছু পৰামৰ্শ দিয়ে। আমাৰ দলটো চৰকাৰত নাছিল, কিন্তু ইয়াৰ আগত 1985 চনত আৰু 1996 চনত আমি দুবাৰকৈ চৰকাৰত আছিলো। আমাৰ এই সমষ্টিৰ প্ৰাক্তন বিধায়ক প্ৰয়াত থানেশ্বৰ বৰা ছাৰ, তেখেতে এই সমষ্টিটোত 3বাৰকৈ প্ৰতিনিধিত্ব কৰিছিল। 2001 চনত তেখেতে প্ৰতিনিধিত্ব কৰিছিল। গতিকে মই এই চেগতে প্ৰয়াত বড়ো ছাৰৰ আত্মাৰ সদ্গতি কামনা কৰিছো আৰু আজি তেখেতে নিৰ্মাণ কৰি উলিওৱা আমি জয়ী হ'ব লাগিব। 2016 চনৰ পৰা 2021 চনলৈ আমি অকলে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা নাছিলো। আমাৰ সৈতে ভাৰতীয় জনতা পাৰ্টি আৰু আন ৰাজনৈতিক দলৰ লগত আমি মিত্ৰতাকাৰী 2016 পৰা 2021 চনলৈ আমি চৰকাৰত আছিলো। এইখিনি সময়ত আমাৰ 3জনকে মন্ত্ৰী আছিল। আপোনালোকে চাই আছে ৰবীন ব্লগ ইউটিউব চেনেল।